আজি এটা বিশেষ কাম অৰ্থাৎ নাইকা স্কিল একাডেমি যিখন লালমাটিত এখন নতুন একাডেমি গঢ় লৈছে যিখন মই অপেনিং কৰিবলৈ গৈ আছোঁ আৰু তাত চাৰ্টিফিকেট ডিষ্ট্ৰিবিউশ্যনো আছে খুব মানে আগ্ৰহে তেওঁলোকে মোক নিমন্ত্ৰণ জনাইছিলে তাত গৈ মঞ্জুবাকো লগ পালোঁ বাকী গোটেইখিনি দেখাই আছোঁ চাওকচোন ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ মঞ্জু বৰগোহাঁই মেমকো আমি ইনভাইট কৰিছিলোঁ আমি দেৰি নকৰোঁ আমি ছাৰক এটি ফুলৰ থোপাৰে জনাইছোঁ লগতে আমি ৰিবন কাটিঙেৰে আমি শুভাৰম্ভ কৰিব বিচাৰিছোঁ ভাল কামনা কৰি যিটো সপোন লৈ আৰম্ভ কৰিছে সেই সপোনটো বাস্তৱায়িত হওক তাৰে কামনা কৰিছোঁ Thank you. Once again. Clap. অফিচিয়েলি আমি ইন'ভেট কৰিলোঁ আৰু এই আজিৰ লগতে চেণ্টাৰ ইন'ভেশ্যনৰ লগতে আমি চাৰ্টিফিকেট ডিষ্ট্ৰিবিউশ্যন চেৰেমনি এইটো কণ্ডাক্ট কৰিলোঁ আমাৰ ট্ৰেইনাৰ ভৱানী কলিতা তেখেতক এখন ফুলাম গামোচাৰে আদৰণি জনাবলৈ Thank you. বহুত টকা কাম কৰি আছে আৰু বিৰাট চিনিয়ৰ আমাতকৈ মোৰতো বহুত বছৰ হোৱা নাই কাম কৰা কিন্তু মঞ্জুবাতে বহুত আগৰ পৰা কাম কৰি আছে আৰু কৈছোঁ ন অসমত হেয়াৰ ষ্টাইলিষ্ট শব্দ যি কোনোবা আছে হেয়াৰ ষ্টাইলিষ্ট থাকে ন কেতিয়াবা আমি ইয়াত কি হয় মেকআপ আৰ্টিষ্টে আমি হেয়াৰ ষ্টাইল কৰোঁ মঞ্জুবা মেকআপ কৰে কিন্তু মঞ্জুবা এতিয়া সম্পূৰ্ণ ফ'কাছ হেয়াৰ ষ্টাইলৰ ওপৰত কৰিছে ন বেছিক টু এডভান্স হেয়াৰ ষ্টাইল গতিকে একেবাৰে আছে মঞ্জুবা এটা হাত ধৰিছে লগতে বাকী আমাৰ ৰেগুলাৰ বেচৰ কেণ্ডিডেট আছে গোটেইখিনি কেণ্ডিডেটে আজি পাব আপোনালোকৰ যিখিনি আজি মই আহিছোঁ ধুনীয়াকৈ তেওঁলোকে নিমন্ত্ৰণ জনাইছে আমাৰ ঘৰলৈ গৈছিল থেকেৰা জুচ বনাই খুৱাইছিলোঁ আৰম্ভণতে কৈছে মেংগ' পান্না দিলে কৈছোঁ মই মেংগ' পান্না তেখেতে কৈছে নহয় তো আৰম্ভত থেকেৰা নাই নহয় থেকেৰা জুচ খুৱাবলৈ আপোনাক হৈ থাকিব ধেমালি ধুমলা হৈ থাকিব বাকী থেংক ইউ ছ' মাছ ইমান বেছি আগ্ৰহেৰে গৰমত ধুনীয়াকৈ ৰখি থকাৰ কাৰণে আমালৈ সদৌ শেষত নাইকা স্কিল একাডেমীৰ প্ৰতিগৰাকী কৰ্মকৰ্তাক মোৰ ফালৰ পৰা আন্তৰিক মৰমৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ থেংক ইউ ওৱান্স এগেইন